ঘৰতে আছো, কিবা কাম আছিল নি ক? আমাৰ ঘৰ ওচৰলৈ আহিবিচোন, 5 তাৰিখে প্ৰগ্ৰেম নহয়, আমি কিবা এটা নাচিম টিচাৰ্ছ ডে বুলি, আহিবি দেই আজি। কি নাচিবি ক? আমি 4জনীয়ে নাচিম এটা গান দেই, অসমীয়া, কিমান যে ভাল লাগিব। ঐ কেতেকী, তই নাচিব লাগিব আকৌ দেই, তই আমাৰ লগত এবাৰো নানাচ। হ'ব দে, এইবাৰ নাচিম। আজি অলপ শিকি চাব লাগিছিল নি বাৰু, আমি পাৰিম জানো ইমান সোনকালৈ? কিয় নোৱাৰিম, আমি এনেও পাৰিম, আমিচোন আগতে নাচিছোৱেই। হ'ব, ব'ল ব'ল এতিয়া ঘৰলৈ যাওঁ, নহ'লে মাহঁতে চিন্তা কৰিব। আৰু তহঁতি ভালকৈ শিকি আহিবি, মই তহঁতক ভিডিঅ'টো দি দিম দেই। আৰু আমি 5 তাৰিখে ধুনীয়াকৈ নাচিব লাগিব। তহঁতৰ চব মনত আছেনে নাই? আজি কিন্তু ভালকৈ নাচিবি দেই, বহুত ভাল লাগিব ভালকৈ নাচিলে। আৰু গানটো অলপ মনত থবি, তেতিয়া অকণ নাচিবলৈ উজু হ'ব। আৰু ছাৰহঁতে তেতিয়া আমাক বহুত ভাল পাব। ব'ল ব'ল সোনকালে যাওঁ, আহিলেই চাগে ল'ৰা ছোৱালীবোৰ, আমিহে দেৰিকৈ আহিছোঁ পাই, বহুত দেৰি হ'ল, সোনকালে যাওঁ ব'ল। হেপী টিচাৰ্ছ ডে ছাৰ। ধন্যবাদ ধন্যবাদ। বাৰু আজি কোনে কোনে কি কি কৰিবি কচোন? ছাৰ, আজি কেতেকী, শেৱালি, পদুমী, গোলাপীয়ে নাচিব আৰু মই গান গাম। ঠিক আছে, তেনেহ'লে এটা এটাকৈ আমি আৰম্ভ কৰোঁ প্ৰগ্ৰেম। 5 ছেপ্টেম্বৰ তোমাৰ জন্মদিন, গুৰু গুৰু তোমাক প্ৰণাম, তুমি কিমান যে মহান, তোমাক হাজাৰ প্ৰণাম, তুমি কিমান যে মহান, তোমাক হাজাৰ প্ৰণাম। বহুত ধুনীয়া হ'ল, ছোৱালীহঁত তহঁতে বহুত ধুনীয়া নাচিছ দেই, এতিয়া মোলে চোৱা। বা বঢ়িয়া লাগিল, তহঁতি চবেই বৰ ভাল গাইছ, ভাল নাচিছ। পুনৰবাৰ মোৰ ফালৰ পৰা চবকে ধন্যবাদ জনাইছোঁ।